খেৰনিত উচ্ছেদ অভিযান আৰু এই উচ্ছেদত দেখিবলৈ পোৱা গৈছে বেদখলকাৰীক চুচুৰাই দিছে আৰক্ষীয়ে আৰু উচ্ছেদিত আৰু আৰক্ষীৰ মাজত এক হতাহতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাই আছো উচ্ছেদক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে খেৰনিত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী আৰু উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিৱেশ আমি জনাই আছো আৰক্ষী আৰু উচ্ছেদিতৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে খেৰনিত। কিয়নো পুৱাৰ ভাগতে আমি খবৰ দিছিলো আপোনালোকক যে বেদ উচ্ছেদ কৰা হ'ব খেৰনিত আৰক্ষী সাজু হৈ পৰিছিল, কিন্তু এইবাৰ বেদখলকাৰীক চুচুৰাই নিছে আৰক্ষীয়ে। উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বুলডোজাৰৰ আগত পৰি ৰৈছে উচ্ছেদিত আৰু দয়া নাই ক্ষমা নাই নীতি চলা দেখিবলৈ পোৱা গৈছে। 40-50 বছৰ ধৰি এটা স্থানত বসবাস কৰি থকাৰ পিছতো সেই স্থানত যি উচ্ছেদ চলাইছে, উচ্ছেদক লৈ হাহাকাৰ। এফালে চলিছে উচ্ছেদ আৰু আনফালে উচ্ছেদিতৰ হাহাকাৰ। খেৰনিৰ উচ্ছেদস্থলীত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুৱাৰে পৰাই আচলতে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, কিন্তু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম। দৃশ্য আপোনালোকে দেখিছে স্ক্ৰীণত কেনেধৰণে বুলডোজাৰেৰে ভাঙি দিয়া হৈছে আৰু এনেধৰণে টনা আজোৰা চলিছে আৰক্ষী আৰু উচ্ছেদিতৰ মাজত। কেনেধৰণে টানি লৈ যোৱা হৈছে বেদখলকাৰীক, উচ্ছেদিতক টানি লৈ যোৱা হৈছে। মহিলাৰ হিয়া ভগা কান্দোন এয়া আমি দৃশ্য দেখুৱাই আছো। এয়া দৃশ্য দেখুৱাই আছো বুলডোজাৰৰ আগত কেনেধৰণে উচ্ছেদিত আহিছে। ইয়াৰ দ্বাৰা জনোৱা হয় যে চৰকাৰ তথা কাউন্সিলৰ নিৰ্দেশ মৰ্মে জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। সময় মাত্ৰ বান্ধি দিয়া হৈছিল, কিন্তু উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা 15 দিনৰ পূৰ্বে আচলতে যি জাননী দিয়াৰ যি তেওঁলোকে ৰায়দান দিছিল, কিন্তু এইবাৰ আপোনালোকে শুনিলে খেৰনিত দৃশ্যও দেখুৱাই আছো আমি। খেৰনিত আচলতে কেনেধৰণে মাত্ৰ 10 মিনিট সময়ৰ ভিতৰত নিজৰ সা সম্পত্তি ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিবলৈ আহ্বান জনাইছিল প্ৰশাসনে। এয়া আমি দৃশ্য দেখুৱাই আছো। চাওক কেনেধৰণে বুলডোজাৰেৰে ভাঙি দিয়া হৈছে। বিগত 40-50 বছৰ ধৰি এই উচ্ছেদস্থলীত বসবাস কৰি থকা লোকসকলৰ ঘৰ আৰু এটা পৰিয়ালৰ বাবে সপোনৰ দৰে অতি আশাৰে অতি হেঁপাহেৰে ঘৰটো লাগে কেঁচা ঘৰেই হওক তেওঁলোকে অতি হেঁপাহেৰে নিৰ্মাণ কৰিছিল, সেই ঘৰটোত বসবাস কৰি আছিল। কিন্তু এই মুহূৰ্তৰ দৃশ্য দেখুৱাই আছো। চাওক বুলডোজাৰেৰে ভাঙি দিয়া হৈছে প্ৰতিটো ঘৰ। 10টা পৰিয়ালৰ ওপৰত উচ্ছেদ চলোৱা হৈছে। উচ্ছেদিতৰ সৈতে এনেধৰণে হতাহতিৰ সৃষ্টি হৈছে। আমি দৃশ্য দেখুৱাই আছো। চাওক এয়া খেৰনিৰ দৃশ্য। পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খেৰনিত। কেনেধৰণে টানি লৈ যোৱা হৈছে উচ্ছেদিতক দৃশ্য দেখুৱাই আছো। নিজৰ সপোনৰ ঘৰটো বুলডোজাৰেৰে ভাঙি দিয়াৰ পিছত আচলতে ৰৈ থাকিব পৰা নাই লোকসকল আৰু তেওঁলোকে এনেধৰণে বুলডোজাৰৰ আগত পৰি গৈছিল। আৰু মহিলা আৰক্ষীয়ে যি উচ্ছেদিত মহিলাসকল আছিল বা উচ্ছেদিত লোকসকল আছিল, লোকসকলক কেনেধৰণে টানি আনিছে, চুচুৰাই আনিছে বুলি ক'ব লাগিব। এয়া আমি দৃশ্য দেখুৱাই আছো স্ক্ৰীণত আপোনালোকে দেখিছে। আমাৰ হাতত অন্য এটা দৃশ্য আছে, যি দৃশ্যত আচলতে কেনেধৰণে হাতযোৰ কৰি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছিল মহিলাসকলে আৰু NRCৰ কথা উল্লেখ কৰিছিল তেওঁলোকে। এয়া চাওক।
ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ যে খেৰণীত বহু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, প্ৰশাসনৰ লোক উপস্থিত হৈছে, আয়ুক্ত উপস্থিত হৈছে, কিন্তু 10টা পৰিয়ালৰ ঘৰত যি 40-50 বছৰে বাস কৰি থকা এই লোকসকলৰ ওপৰত অবৈধভাৱে বাস কৰা এই লোকসকলৰ ওপৰত উচ্ছেদ চলোৱা হৈছিল আৰু সেই উচ্ছেদ চলোৱাৰ সময়তে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰক্ষী চাওক। বুলডোজাৰৰ আগত পৰি গৈছিল মহিলা, উচ্ছেদিত মহিলা আৰু মহিলা আৰক্ষীয়ে এনেধৰণে চুচৰাই নিছে বেদখলকাৰী। মাত্ৰ 10 মিনিট সময় দিয়া হৈছিল, মাত্ৰ 10টা মিনিট সময়ৰ ভিতৰতে নিজৰ মূল্যৱান সা সম্পত্তি ঘৰখনৰ পৰা লৈ আহিবলৈ দিয়া হৈছিল আৰু তাৰ পিছতে এনেধৰণে ভাঙি দিয়া হৈছে ঘৰসমূহ। চাওক আমি জনাই আছো খেৰণীৰ উচ্ছেদ অভিযান চলি আছে প্ৰশাসনৰ। উচ্ছেদৰ মাজতে উচ্ছেদিতৰ হাহাকাৰময় পৰিস্থিতি, উচ্ছেদস্থলীত হাহাকাৰৰ সৃষ্টি হৈছে। প্ৰশাসনক উচ্ছেদ চলোৱাত বাধা আৰোপ কৰিছে একাংশ উচ্ছেদিত মহিলাই। হাতজোৰ কৰি প্ৰশাসনক আহ্বান জনাইছে। দৃশ্য দেখুৱাই আছো, বুলডোজাৰৰ সন্মুখত পৰি পৰি উচ্ছেদিতই কান্দিছে, আউলি বাউলি হৈ কন্দা দেখিবলৈ পোৱা গৈছে। আমাক স্থান দিয়ক, আমাক জেগা দিয়ক, এনেধৰণে মন্তব্য কৰিছে। বিগত 40-50 বছৰে খেৰণীৰ মাটি খোলাত বসবাস কৰি আছিল এইসকল লোকে আৰু সকলোকে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। যদিও কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল দেখুৱাই আছো আমি। মাত্ৰ 10টা মিনিট সময়ৰ ভিতৰতে নিজৰ মূল্যৱান সা সম্পত্তি ঘৰখনৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ সময় দিছিল প্ৰশাসনে। এই দৃশ্য আমি দেখুৱাই আছো, চাওক।